মই এতিয়া উপস্থিত আছো অসমৰ এখন বিখ্যাত জংঘল নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত এই বিখ্যাত জংঘলত আজি মই উপস্থিত আছো। ইয়াৰ পৰা কিলোমিটাৰ মানুহৰ কোনো ধৰণৰ চিন-চাপ নাই। এতিয়া মই অকলে আছো ইয়াতে। ইয়াতে খাদ্যৰ ব্যৱস্থা কৰিব লাগিব, 2-3 দিন থাকিব লাগিব। হাপা শিয়াল শগুন ভালুক চালুক নাথাকিব পাৰে, কিন্তু বাঘ হাপা শিয়ালে আমাক কোনো মধ্যে আক্ৰমণ কৰিব পাৰে। কোনফালৰ পৰা আক্ৰমণ কৰে কোনো ঠিক নাই। গতিকে আমি আগবাঢ়িব লাগে। এতিয়া আমি এতিয়া এই নদীখন পাৰ হ'ব লাগে। এতিয়া সৰু এটা বাট হ'লেও ইয়াতে পাৰ হ'বতো অসুবিধা আছে। এইফালেতো জংঘল এইফালে নদীখন আছে, পাৰ হ'ব নোৱাৰি। পানী। এতিয়া মই পাৰ হওঁ কেনেকে? ইফালে হাপা জাপাই কেৰি আহিবও পাৰে। দুপৰীয়াৰ কথা, এতিয়া দুপৰীয়া বাজিছে 12:30 বাজিছে। ৰেডিঅ'ত বাতৰি দিয়া আছে। এতিয়া মই পাৰ হ'ব লাগে। এতিয়া নামিব লাগে। এতিয়া কোনে কি পৰ্যায় নামো মই এতিয়া ভাবি আছো। আমি কিবা কৰি পানী মাছ পালে ইফালে উঠাটো অসম্ভৱ। এইফালে উঠিব নোৱাৰি, বহুত ওখ পাহাৰৰ দৰে উচ্চ। ইয়াতে উঠাৰ কোনো ধৰণৰ ব্যৱস্থা নাই। তথাপিও চালো আৰু চেষ্টা কৰি। নদীৰ ফালে যাব লাগিব, নদীৰে যাব লাগিব। পানী। এই নদীখন এই ৰাস্তাৰে পাৰ হ'ব লাগিব। মই জুবিনৰ গানে মনত পৰিব। পানী কুপি মাছ কুপি পানী কুপি যাব লাগিব। কিলোমিটাৰ দীঘল বাট যাব লাগিব। মাছে পানীয়ে মোক লৈ যাম কৰে। এতিয়া মই উঠুৱাই লৈ যাম কৰে। তথাপিও মই উঠি অহাৰ চেষ্টা কৰিছো, আপ্ৰাণ চেষ্টা। এতিয়া কিবা কয় মই উঠি এইখন এখন বান্ধ। জনজাতীয় লোকসকলে এনেকৈ মাছ ধৰে। ইয়াৰ দলেৰে মাছবিলাক ওলাই যাব নোৱাৰে, ওপৰত ফাঁচি যায়। এই হ'ল বান্ধ। ইয়াক বান্ধ বুলি কয়। আমি এইখনৰ ওপৰতে পাৰ হ'ব লাগিব। তেতিয়াহে আমি সেইটো পাৰত যাব পাৰিম নদীৰ। ইয়াতে মাছ থাকিব পাৰে, আমি চাই লওঁ, মাছবিলাকো চাই লওঁ, উঠিয়ে লওঁ পাৰিলে। ওচৰতে কিজানি মানুহ চানুহ পাম, 2-এটা মাছ মৰিয়া পাম কিজানি নিশ্চয়। পাশে ভাৰিতে ভৰিলে মোবাইল আছে না মোৰ মোবাইল দিছি। এইফালে দেখিছে কিবা মাছ আহি আছে। মই নামাৰ চেষ্টা কৰিম নিশ্চয়। ইয়াতে মাছ নিশ্চয় আছে। ইয়াত নামাটো অসম্ভৱ। মাছ পাব পাৰো মই। একো ধৰা সাপ আছে ইয়াতে। নিশ্চয় মাৰিব লাগিব। এইখনক খাব লাগিব আমি। এই ধৰা সাপ তাতে সোমাই আছে। এতিয়া মই তাক খাব লাগিব। খালেহে পেট ভৰিব। পেট ভৰিলেহে মই যাব পাৰি আগফালে। নিশ্চয় ধৰা সাপ তাতে সোমাই আছে। মোৰ লগত আছে মোৰ 2জন সতীৰ্থ, এজন নীলৱ, এজন জিন্তু। নীলৱ কেমেৰা পাৰ্চন, জিন্তু বুলি নীলৱ সতীৰ্থ, জিন্তু বুলি পিছে আহি থাকক। কমচে কম 5 কিলোমিটাৰ নীলৱতে মানুহ কিজানি পাম আমি। বহুত দূৰ বাট এনেকৈ যাই থাকিব লাগিব। কেতিয়াবা পানীৰে যাব লাগিব, কেতিয়াবা মাটিৰে যাব লাগিব। যাই থাকিব লাগিব। আহি থাকক। হ'ল কিজানি। এতিয়া আমি ওলাই আহিছো। গৰিয়া নহয় না, গৰিয়া হ'লে গৰুতে খাই পেলাব পাৰিলে। ইয়াকে কেনেকৈ কৰিব পাৰিলে। এতিয়া গাই গৰু গাখীৰ চাখীৰ আছে গাখীৰ নাপালো। কিন্তু নিশ্চয় ইয়াতে ওচৰতে ঘৰ মানুহ কিবা থাকিব। ইয়াতে বস্তি আছে, ওচৰতে মানুহ পাম কিজানি। এতিয়া আমি আগফালে আগবাঢ়ি আছো। দেই মানুহটো আহি থাক। ভোক লাগিছে, একদম তামাম ভোক লাগিছে। খাব পৰা নাই, পৰা ৰাতিলৈকে খাব পৰা নাই। কালি ৰাতিয়ে পেলাই থৈ গ'লো পৰা তলত। এতিয়ালৈকে খাব পৰা নাই। 1মান বাজিলে কিজানি। ঘৰত থাকিলে 2 সাঁজ ৰাতি খাই হৈ গ'ল। এতিয়া দেখো ইমান ফাটাফাটি ৰ'দ, প্ৰতিফাল আৰু ৰ'দ। 1 বজাত আমি এই পথাৰে নদীয়ে ভৈয়ামে ঘূৰি আছো। ৰাতি কুকুৰে কামুৰিলে, কুকুৰে চুইলে। পাই গ'লো। আমাৰ কেমেৰা পাৰ্চন একবাৰ দেখালে খুব ভাল পাম। ই ৰখি আছে বেচেৰা ধৰি।
আমার ক্যামেরা বাইরে নিজেও একটা সেলফিও দিলাম আমারে। এতিয়া আমি ঘর পায়ে গেলু আর ঘর পায়ে গেলু।